কেৱল চমক 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 সন্ধিয়া চাব প্ৰেছ মিট এটা দি চমক দিব 25 তলীয়া ঘৰ এইটো আমাৰ মাননীয় DMDA মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া বনিয়া মানুহ মই সদায় কৈ আছো বনিয়া এজন বনিয়া আমি কি আশা কৰিব পাৰোঁ D+3 লেকেহে আমি পাৰ্মিশ্যন দিয়া শুনিছিলোঁ এই 20 তলীয়া 22 তলীয়া পাৰ্মিশ্যন ক'ৰ পৰা কেনেকৈ পালে এইবোৰ মন্ত্ৰী ৰাখি আজি আমাক চমক দিয়াৰ বাহিৰে গভৰ্ণমেণ্টে একো কৰা নাই নবীন নগৰটো এই মুহূৰ্ততে হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ যিসমূহ উপপথ এই উপপথসমূহ এই মুহূৰ্তত পানীৰে উপচি পৰা দেখিবলৈ পোৱা গৈছে আৰু কালিৰ পৰা যি মুখলধাৰ বৰষুণ এই মুখলধাৰ বৰষুণৰ ফলত কেইবাটাও উপপথ পানীত ডুব যায় আৰু পানী ওলাই যোৱাৰ কোনো ৰাস্তা নাই মই এই মুহূৰ্তত দেখুৱাইছোঁ নবীন নগৰৰ এটা উপপথ জোৰদৰ পৰা কিছু দূৰ আহি এই নবীন নগৰত ইয়াত সংযোগ লাভ কৰে মই দেখুৱাইছোঁ এটা উপপথ আৰু আন এটা উপপথ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ মানুহৰ ঘৰত কি ধৰণে ইয়াত পানী সোমাইছে মানুহ অহা যোৱা কৰাত কি ধৰণৰ অসুবিধাৰ সৃষ্টি হয় সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু সমান্তৰালভাৱে ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোক আহিছে কিহৰ কাৰণে তেওঁলোকে বছৰ বছৰ ধৰি এই সমস্যাত তেওঁলোকে ভোগ কৰি আছে সমস্যাৰ মাজত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেই কথাখিনি তেওঁলোকে ক'ব কিন্তু এই মুহূৰ্তত মই প্ৰথম অৱস্থাত দৃশ্যটো মই দেখুৱাইছোঁ ইয়াৰ হৈছে নবীন নগৰৰ কেইবাটাও উপপথৰ দৃশ্য আৰু পানী কৃত্ৰিম বানৰ পানী তেওঁলোকৰ চৌহদত গৈ প্ৰৱেশ কৰিছেগৈ মই দৃশ্যটো দেখুৱাই থাকিম কিন্তু সমান্তৰালভাৱে মই যিসকল ইয়াৰ স্থানীয় লোক তেওঁলোকৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কাকলিক মই অনুৰোধ জনাম যে তাই দৃশ্যসমূহ দেখুৱাই থাকিব মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোক ওলাই আহিছে আৰু কাষতে ইয়াত ডাঙৰ ডাঙৰ বিল্ডিং নিৰ্মাণ কৰা হৈছে প্ৰত্যেক বিল্ডিং ইয়াত নিৰ্মাণ কৰা হৈছে নীতি বহিৰ্ভূতভাৱে ইয়াত বিল্ডিং নিৰ্মাণ কৰাৰ ফলতেই তেওঁলোকে এই ধৰণৰ সমস্যাত ভুগি আছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে আৰু ইয়াৰ যিসকল জোৰদৰ যিসকল স্থানীয় লোক তেওঁলোক এই মুহূৰ্তত আহিছে তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম আৰু সচেতন এজন লোক আছে অকণি ভট্টাচাৰ্য যে কি ক'ব আপোনালোকৰ এই সমস্যাটো কেতিয়াৰ পৰা হৈ আছে কিহৰ কাৰণে হৈ আছে বুলি ভাবে কিহৰ কাৰণে ভাবি হৈ আছে আমি কি ক'ম আজিকালি মন্ত্ৰী বিধায়কসকল ডাঙৰ ইঞ্জিনিয়াৰ ডাক্তৰ দেখোন তাৰ মেডিকেলৰ কথা তেনেকৈ কয় মুখ্যমন্ত্ৰীয়ে কয় কি বেমাৰ হৈছে কেনেকৈ খাবলৈ কি দৰৱ খাব লাগিব আৰু কি হৈছে কি নাই হয় ইঞ্জিনিয়াৰৰ কাম তেনেকৈ কৰে MTech BTech চব পাছ কৰা তেওঁলোকে তাত আমি আৰু কি এডভাইচ দিম কথা যে দুৰ্ভাগ্যৰ কথা এইটোৱে অলপ আগতে শুনিলোঁ আমাৰ মন্ত্ৰী কি নাম অশোক সিংহালে এটা প্ৰেছ কনফাৰেঞ্চ দিছে কৈছে যে এইটো পানী আমাৰ গুৱাহাটীৰ পানী নহয় এই মেঘালয়ৰ পৰা অহা পানী আচ্ছা এই সমস্যাৰ কাৰণ বুলি ক'লে এই যে চৰকাৰখনে আপোনাৰ একো কাম নকৰি মানে ঢোল কোবাই আছে আৰু এই দলন নামত অকল দলন নামত ঘূৰি ফুৰি আছে তেওঁলোকৰ একো কাম কৰে আজি এই ধৰক এই যে বাৰিষা হোৱাৰ আগত নলা নৰ্দমাবিলাক চাফা কৰিব লাগে ইয়াক কৰিব লাগে আচ্ছা এইটো কাৰ ঘৰ যিজনে কেমেৰাটো ঘূৰাই দিবৰ কাৰণে কম এই ওপৰত এইটো নহয় দেই সেইটো 25 তলীয়া ঘৰ এইটো আমাৰ মাননীয় DMDA মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া তেখেতৰ কোম্পানী হওক যি হওক তেখেতৰ আৰু তেখেতে ক'ত বনাইছে ভৰুল নদীৰ পাৰত য'ত নেকি ভৰুল অভিক্ষণ কৰে আৰু তেওঁ তাতে জলাশয়ত এইটো বনাইছে পানী দুটা ক'ৰ পৰা মেঘালয়ৰ পৰা আহিব লাগে নেকি ইয়াৰ পানী তেওঁ সৃষ্টি কৰিছে তেওঁ আগতে ঘৰটো ভাঙি দেখুৱাওক যে হয় এইটো মই ভাঙি দিম মোৰ এইটো জলাশয়টো ঘৰ বনাইছে এইটো মন্ত্ৰীগৰাকীয়ে পানীৰ ৰঙৰ বিচাৰ কৰিছে পানী ৰঙৰ বগা ৰঙা ৰং আহিছে মেঘালয়ৰ পৰা আহিছে বগা ৰং ইয়াৰ পৰা হালধীয়া আৰম্ভ কৰে তেওঁ কোৱা আৰম্ভ কৰিছে এতিয়া হেৰি ক'ত গ'ল সেইটো মানুহবিলাক DMDA যি কাম সেইটোৱে পানী ৰং চাই পেলাই কথা ক'ব মানুহ তেওঁ হাত চাই জুতিষে কৰাৰ নিচিনা তেনেকুৱা কথা কৈছে আৰু তেওঁ এজন মানে বনিয়া মানুহ মই সদায় কৈ আছোঁ বনিয়া এজন বনিয়া আমি কি আশা কৰিব পাৰোঁ তেওঁ এজন অনা অসমীয়া বনিয়া গুৱাহাটীৰ আৰু তেওঁ আমাৰ দুৰ্ভাগ্য এই গুৱাহাটীহেন মহানগৰত মানুহ এতিয়া নাই এতিয়া মন্ত্ৰী হৈছে কোন অশোক সিংহাল তেওঁ নিজৰ সামাজ্য হেৰি কৰি আছে লগতে মুখ্যমন্ত্ৰীক সকলো সা সুবিধা দি আছে মানে তেওঁ হৈছে মুখ্যমন্ত্ৰীৰ মেইন মানুহ কাৰণ তেওঁ বনিয়া লাগিব বনিয়াহে লাগে এতিয়া যেনেকৈ দিল্লীটো বনিয়াক দৰকাৰ হৈছে আদানী আম্বানীক অসমতো লাগে নহয় বনিয়া এই বনিয়াক ৰাখিছে মন্ত্ৰী ৰাখিছে ৰাখি পেলাই কাম কৰা হৈছে এতিয়া দাদা আপোনাৰ ঘৰ ইয়াতে মোৰ অলপ আঁতৰত মোৰ ঘৰটোত পানী ডুব নাই কিন্তু গোটেই ৰাস্তাত আমি পানী ওলাব জলবন্দী হৈ আছোঁ আচলতে গোটেই যোৱাকালি যিটো কাণ্ড হ'ল আগতে সদায় আমাৰ এই নবীন নগৰ অনিল নগৰৰ কথাই প্ৰায় ওলাই থাকে কিন্তু কালি সমগ্ৰ গুৱাহাটীয়েই পানীত ডুব গৈছে বুলি আমাৰ অনুমান হৈছে এইটোৰ প্ৰধান কাৰণ হৈছে চৰকাৰৰ মানে অপৰিকল্পিতভাৱে আপুনি চাওক অলপ আগতে দাদাই ক'লে এই যে প্ৰটেকৰ এই বিল্ডিংটো ইয়াত G+3 লেকেহে আমি পাৰ্মিশ্যন দিয়া শুনিছিলোঁ এই 20 তলীয়া 22 তলীয়া পাৰ্মিশ্যন ক'ৰ পৰা কেনেকৈ পালে সেইটো জলাশয় আছিলে সেই পানীবিলাক আগতে তাত জমা হয় মই এটা মানে ইণ্টাৰেষ্টিং কথা কওঁ ইয়াৰ অলপ দিন আগতে যোৱা বছৰ এই বোধ কৰোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে অনিল নগৰ নবীন নগৰৰ পানী হেৰি কৰিবৰ কাৰণে নিষ্কাশন কৰিবৰ কাৰণে আমি এটা হ্ৰদ বনাব লাগিব গতিকে মোৰ আহ্বান বা আমাৰ জনসাধাৰণৰ আহ্বান প্ৰথম এই প্ৰটেকৰ এই বস্তুটোতে আপুনি হ্ৰদটো মুখ্যমন্ত্ৰী আমাৰ বনাই দেখুৱাওক
তেতিয়াহে কিজনী আমি এই নবীন নগৰবাসীয়ে ৰিলিফ পাওঁ। আৰু তাৰপিছত আৰু এটা কথা চাওক, আমাৰ পৰিকল্পনাবিহীনভাৱে কৰে। অলপ দিন আগতে ইয়াতে নলা চাফা কৰিলে নহয়, নলা চাফা কৰি তাতে থাকিলে, আজি বানপানী হ'ল আকৌ ওলাই গ'ল। এই যে নলা চাফা কৰাৰ মানেটো কি থাকিলে? একোতো নহ'ল। গতিকে এই পৰিকল্পনাবিহীনভাৱে ইয়াত কাম কৰি থকাৰ কাৰণে কোনো সমন্বয় নাই বিভাগবিলাকৰ। আৰু চাওক, আৰু ফ্লাইঅভাৰ হৈছে, আৰু তাৰোপৰি জনসংখ্যা বাঢ়িছে যদিও আপুনি চাওক এই নলাবিলাকৰ 6 ইঞ্চি এফুটে নহয়, এফুটেদি পানী যাব নেকি? তেওঁলোকে ইয়াত এইটো নতুন পৰিকল্পনা কৰি পেলাই পানীটো বোৱাৰ ব্যৱস্থা কৰে। দৰকাৰ পৰিলে মই ভাবোঁ এইটো গোটেই ৰাস্তাটোৱে নলা কৰি পেলাই তাৰ ওপৰেদি ৰাস্তা কৰি পানীটো বোৱাই ভৰলুত পেলাব লাগিব, তেতিয়াহে এই মানুহখিনিৰ আপোনাৰ হেৰি হ'ব। আৰু তাৰোপৰিও মই আমাৰ জনসাধাৰণলৈ কওঁ, জনসাধাৰণৰ দুখ আছে, এই য'তে ত'তে প্লাষ্টিক পেলাই আমাৰ নলা নৰ্দমাবিলাক বন্ধ কৰে। কিন্তু তাৰ পৰিৱেশটো ৰচনা কৰিছে চৰকাৰৰ কোনো অমনোযোগিতা। হয়, মই দেখুৱাইছোঁ তেওঁলোকে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ তেখেতে ভৰলুৰ যি জলাশয় আছিলে এই জলাশয় পুতি তেওঁলোকে এই প্ৰত্যেকৰ বিল্ডিং নিৰ্মাণ কৰাৰ ফলত এই অঞ্চলটোত তেওঁলোকে কৃত্ৰিম বানৰ কবলত পৰি আছে বুলি তেওঁলোকে জানিবলৈ দিছে। আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে এই বিল্ডিংটো হৈছে মন্ত্ৰী অশোক সিংহলৰ পুতেকৰ প্ৰত্যেক বিল্ডিং, আৰু এই প্ৰত্যেক বিল্ডিং নিৰ্মাণ কৰাৰ ফলত ইয়াত কৃত্ৰিম বানৰ সমস্যা অধিক জটিলৰ ফালে গতি কৰিছে। আৰু জলাশয় পুতি তেওঁলোকে বিল্ডিং নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। মই পথৰ দৃশ্যটো দেখুৱাই থাকিম, কিন্তু আন সকলৰ বাইট ল'বলৈ চেষ্টা কৰিম। কালি আপুনি গম পাইছোঁ যে আপোনাৰ ঘৰটো পানীত ডুবিলে, আজি কি অৱস্থাত আছে? একদমে ইমান বেয়া অৱস্থাত আছোঁ, মানে আপোনালোকে নেদেখিলে কল্পনা কৰিব নোৱাৰিব। মানে ঘৰৰ ভিতৰত পানী, একাঠু পৰ্যন্ত পানী। কিমান ঘণ্টা পানী সোমাই থাকিল? পানী ওলাই গ'ল নে নাই? ৰাতিপুৱা মই সিঁচিব লগা হৈছে, এতিয়াও পানী সিঁচি আছে, এতিয়াও সিঁচি আছে ষ্টিল। মই বাহিৰৰ পৰা বনোৱা শ্ৰমিক লৈ আহিব লগা হৈছে, ঘৰৰ মানুহে নোৱাৰিলে কৰিবৰ কাৰণে, পানীত বিভিন্ন ধৰণৰ কীট পতংগ, কিমান মানে ভয়ানক পৰিস্থিতিত মানে কালি দিন ৰাতি পাৰ কৰিছোঁ। কি ইয়াৰ পৰা কি মানে চৰকাৰে কি ভাবিছে? মানে উপলঙা কৰি, ৰাইজক উপলঙা কৰি, বিৰোধীক উপলঙা কৰি, তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে সময়টো পাৰ কৰি এনেকৈ খেদাব খুজিছে নেকি? দাদা কি ক'ব, আপোনাৰ কি সমস্যাৰ সন্মুখীন হৈছে? আমি আচলতে গুৱাহাটীবাসী বুলি ক'বলৈ লজ্জিত হৈছোঁ। কালি যিটো পৰিৱেশ, এটা অৰাজকতাৰ পৰিৱেশ, কিন্তু আপুনি আজি চাওক, এতিয়া 1 বাজিল, কোনো এজন প্ৰশাসনৰ মানুহ, জনপ্ৰতিনিধি কোনো কাৰো খবৰ নাই। কালি যদি স্থানীয় ব্যক্তিসকল ওলাই নাহিল হয়, ইয়াত যে কি এটা অঘটন হ'ল হয় আপোনালোকে কল্পনা কৰিব নোৱাৰে। কালি ৰাস্তাত সাংবাদিকৰ পৰা, স্থানীয় ব্যক্তিৰ পৰা, কণ ল'ৰা ছোৱালীৰ পৰা চব আছে, কিন্তু প্ৰশাসনৰ কোনো মানুহ নাই। আপুনি এতিয়া চাওক, আজি 1:30 বাজিল, মানুহ ওলাব পৰা নাই, বিভিন্ন সমস্যা আছে, কিন্তু প্ৰশাসন আপুনি দেখিছে নেকি? কোনো এজন মানুহ ইয়াতে উপস্থিত হোৱা নাই। কিন্তু আজি সন্ধিয়া চাব, আপুনি প্ৰেছ মিট দিব, প্ৰেছ মিটত কি ক'ব যে অমুক ঘণ্টা পানী হোৱাৰ কাৰণে ইমান পানী হ'ল, ইমান ML পানী হ'ল। মন্ত্ৰীগৰাকীয়ে পানীৰ ৰঙৰ বিচাৰ কৰিছে, এইখিনি গুৱাহাটীৰ পানী নহয় মেঘালয়ৰ পানী বুলি কৈছে। আৰু গুৱাহাটীৰ পানী ক'লা, মেঘালয়ৰ পানী ৰঙা, আৰু কালি গুৱাহাটীত ৰঙা পানী আহিছিল, আৰু এইখিনি পানী গুৱাহাটী নহয় বুলি তেওঁ কৈছে। আমিতো তাতকৈ তেওঁৰ পৰা আৰু বিশেষ আশা কৰিব নোৱাৰোঁ। যিজন মন্ত্ৰীয়ে গুৱাহাটীৰ বিষয়ে একো নাজানে, তেওঁ আজিয়ে গম পালে নেকি মেঘালয়ৰ পানী গুৱাহাটী অসমত আহে বুলি? এইবোৰ মন্ত্ৰী ৰাখি আজি আমাক চমক দিয়াৰ বাহিৰে গভৰ্ণমেণ্টে একো কৰা নাই। কেৱল চমক। সন্ধিয়া চাব প্ৰেছ মিট এটা দি চমক দিব, অমুকত পানী নাই, তমুকত পানী নাই, ৰাইজে এনেই কয়। আপোনালোকে নিজে দেখিছে চাগে, মানুহ আহি আছে, 1:30 বজালৈকে কোনো এজন প্ৰশাসনৰ মানুহ এজন নাই। ইয়াতে মানুহৰ যদি কিবা অসুবিধা হয়, কিবা যদি বেমাৰ হয়, কোনো এটা সোধোৱা মানুহ নাই। আৰু মন্ত্ৰীয়ে কি কয়, ৰঙা পানী হৈছে। আমি লজ্জিত, আপোনাক আগতেও কৈছোঁ যে আমি লজ্জিত, আমি লাজ পাইছোঁ। আৰু এনেকুৱা ধৰণৰ মন্ত্ৰী যদি থাকে, ৰাইজ আমি ওলাই আহি মন্ত্ৰীৰ ঘৰ ঘেৰাও কৰি তেওঁক বাধ্য কৰিব লাগিব। আন এজন লোক, আপোনাৰ ঘৰ পানীত ডুব গৈছে, কি অৱস্থাত আছে ঘৰটো এতিয়া? বস্তু বাহিনী আপুনি লৈ আহিছে, কাপোৰ কানি বান্ধি আনিছে, ক'লৈ যায় এতিয়া? নাই, ৰাতিটো মই বাহিৰতে থাকিলোঁ। অফিচত মই ট্ৰিবিউনত কাম কৰোঁ, মই ৰাতি কৰি অফিচৰ পৰা বাহিৰত হেৰি ঘৰত পানী সোমাইছে। মামাহঁতৰ তালৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।